আকাশবাণী বাতৰি পঢ়িছো যদুমণি শইকীয়াই। এতিয়াৰ প্ৰধান বাতৰিসমূহ। সামাজিক মাধ্যম এক্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুগামীৰ সংখ্যাই 10 কোটি অতিক্ৰম কৰিছে। এনটিএ অৰ্থাৎ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ভুক্তভোগী পৰীক্ষাৰ্থীৰ বাবে CUET UGৰ পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা সন্দৰ্ভত স্বতন্ত্ৰ তদন্তৰ ঘোষণা কৰিছে। ইউৰো কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত স্পেইনে ইংলেণ্ডক পৰাস্ত কৰি ইউৰোপীয় ফুটবল চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিছে আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 5খনীয়া T20 শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত ভাৰতে কালি জিম্বাবৱেক 42 ৰানত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। সামাজিক মাধ্যম এক্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুগামীৰ সংখ্যাই 10 কোটি অতিক্ৰম কৰিছে। যোৱা 3টা বছৰত প্ৰধানমন্ত্ৰীৰ অনুগামীৰ সংখ্যা প্ৰায় 3 কোটি বৃদ্ধি পাইছে। ইয়াৰ ফলত শ্ৰী মোদী এক্সত বিশ্বৰ সৰ্বাধিক অনুসৰণ কৰা নেতা হিচাপে পৰিগণিত হৈছে। অনুগামীৰ সংখ্যাৰ দিশৰ পৰা প্ৰধানমন্ত্ৰী মোদী 3 কোটি 41 লাখ অনুগামী থকা আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনকে ধৰি বিশ্বৰ আন নেতাসকলতকৈ বহু আগত আছে। অনুগামীৰ সংখ্যা 10 কোটি পাৰ হোৱাৰ পাছত শ্ৰী মোদীয়ে সামাজিক মাধ্যম যোগে দিয়া এটা পোষ্টত এই মাধ্যমত থাকি নিজেই সুখী বুলি প্ৰকাশ কৰাৰ লগতে ইয়াৰ আলোচনা বিতৰ্ক জনসাধাৰণৰ আশীৰ্বাদ তথা গঠনমূলক সমালোচনাকে ধৰি বিভিন্ন দিশবোৰক তেওঁ উপভোগ কৰিছে বুলিও প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভৱিষ্যতেও এই মাধ্যমত সময় অতিবাহিত কৰিব বুলি প্ৰকাশ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰীক অভিনন্দন জনাই সামাজিক মাধ্যম যোগে দিয়া এটা পোষ্টত কয় যে শ্ৰী মোদী সৰ্বাধিক অনুসৰণ কৰা বিশ্ব নেতা হিচাপেও স্বীকৃতি পাইছে। এনটিএ অৰ্থাৎ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ভুক্তভোগী পৰীক্ষাৰ্থীৰ বাবে স্নাতক পৰ্যায়ত নামভৰ্তিৰ উমৈহতীয়া প্ৰৱেশ পৰীক্ষা CUET UGৰ পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে। এই পৰীক্ষা অহা 19 জুলাইত অনুষ্ঠিত হ'ব। সকলো ভুক্তভোগী পৰীক্ষাৰ্থীলৈ ইমেইল যোগে এই খবৰ প্ৰেৰণ কৰা হৈছে। পৰীক্ষাৰ্থীসকলক প্ৰৱেশ পত্ৰ শীঘ্ৰেই প্ৰদান কৰা হ'ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত স্বতন্ত্ৰ তদন্তৰ কথা ঘোষণা কৰিছে। এই তদন্তৰ জৰিয়তে নিৰাপত্তা ব্যৱস্থাত ৰৈ যোৱা ত্ৰুটিসমূহ বিচাৰ কৰা হ'ব। হোৱাইট হাউছৰ পৰা ভাষণ দি ৰাষ্ট্ৰপতি বাইডেনে কয় যে ডনাল্ড ট্ৰাম্পৰ সমাৱেশত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰটকল স্বতন্ত্ৰ পৰ্যালোচনাৰ নিৰ্দেশ দিয়া হৈছে যাতে এই পৰিঘটনাসমূহ ভালদৰে পৰীক্ষা কৰিব পৰা যায়। তেওঁ কয় যে এই স্বতন্ত্ৰ পৰ্যালোচনাৰ তথ্যসমূহ আমেৰিকাৰ জনসাধাৰণৰ বাবে স্বচ্ছ ৰূপত আগবঢ়াই দিয়া হ'ব। এই ঘটনাৰ পিছত আমেৰিকাই হিংসাক প্ৰত্যাখ্যান কৰা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি ৰাষ্ট্ৰপতি বাইডেনে কয় যে আক্ৰমণকাৰীৰ উদ্দেশ্যক লৈ আমেৰিকাৰ জনতাই এতিয়া আলোচনা কৰি থকাটো উচিত নহয়। তেওঁ আমেৰিকাৰ তদন্তকাৰী সংস্থা ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যনক কোনো বাধা নোহোৱাকৈ তদন্ত চলাবলৈ অনুমতি দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই কালি শ্ৰীনগৰৰ পলো গ্ৰাউণ্ড ক্ৰীড়া ক্ষেত্ৰ পৰিদৰ্শন কৰে। ইয়াৰ পাছতেই শ্ৰী মন্দাভিয়াই সিন্থেটিক টাৰ্ফ পৰিদৰ্শন কৰি 17 বছৰ অনুৰ্ধৰ ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ খেলুৱৈসকলৰ লগতে জম্মু কাশ্মীৰ ক্ৰীড়া পৰিষদ ফুটবল স্কুল আৰু একাডেমী প্ৰশিক্ষাৰ্থীসকল ডাউনটাউন হিৰোজ ফুটবল ক্লাবৰ ল'ৰা আৰু ছোৱালীৰ দলকেইটা তথা বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। এই উপলক্ষে দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ফুটবল জনপ্ৰিয় কৰাৰ উদ্দেশ্যে সৰ্বভাৰতীয় ফুটবল মহাসংঘৰ জম্মু কাশ্মীৰৰ ক্ৰীড়া পৰিষদৰ দি ব্লু কাপছৰ পদক্ষেপক প্ৰশংসা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে বাটগামৰ খেলো ইণ্ডিয়া কেন্দ্ৰৰ চাইক্লিঙৰ সদস্যসকলে অংশগ্ৰহণ কৰা এটা চাইকেল শোভাযাত্ৰাৰো পতাকা জোকাৰি শুভাৰম্ভ কৰে। ইয়াৰ পাছতেই মন্ত্ৰীগৰাকীয়ে আন্তঃক্ৰীড়া প্ৰকল্প পৰিদৰ্শন কৰে। শ্ৰী মন্দাভিয়াই মাই ইউথ মাই প্ৰাইড শীৰ্ষক গ্ৰীষ্মকালীন ক্ৰীড়াকলাপৰো শুভাৰম্ভ কৰাৰ লগতে বিভিন্ন খেলো ইণ্ডিয়া কেন্দ্ৰত ক্ৰীড়া সামগ্ৰী বিতৰণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ শুভকামনা জ্ঞাপন কৰি শ্ৰী মন্দাভিয়াই বিভিন্ন খেলত শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণৰ লগতে জম্মু কাশ্মীৰ প্ৰশাসন ক্ৰীড়া বিভাগ আৰু জম্মু কাশ্মীৰ ক্ৰীড়া পৰিষদক ভূয়সী প্ৰশংসা কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून। तारीख पर तारीख युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून।
পবিত্ৰ অমৰনাথ গুহাৰ বাবে জম্মুৰ ভগৱতী নগৰ যাত্ৰী নিবাস শিবিৰৰ পৰা 4,875 গৰাকী তীৰ্থযাত্ৰীৰ আন এটি দলে কাশ্মীৰ উপত্যকা অভিমুখে যাত্ৰা কৰিছে। আজি নিচেই পুৱা 162খন বাহনেৰে এই তীৰ্থযাত্ৰীৰ দলটো ৰাওনা হৈছে। এই দলটোত 3,464 গৰাকী পুৰুষ, 1,333 গৰাকী মহিলা, 14টি শিশু, 64 গৰাকী সাধু সন্ত আছে। ইয়াৰে 1,918 গৰাকীৰ তীৰ্থযাত্ৰীৰে বালতাল শিবিৰৰ পৰা পুৱা 3:05 যাত্ৰা কৰাৰ বিপৰীতে 2,957 গৰাকীয়ে পেহেলগাম শিবিৰৰ পৰা পুৱা 3:50 যাত্ৰা কৰে। ভাৰতীয় মূলধনী বজাৰত জুলাই মাহৰ প্ৰথম ভাগতে বিদেশী বিনিয়োগকাৰীয়ে প্ৰায় 24,000 কোটি টকা বিনিয়োগ কৰিছে। তথ্য অনুসৰি এই সময়ছোৱাত বিদেশী বিনিয়োগকাৰীয়ে ইকুইটি বজাৰত 15,352 কোটি টকা আৰু ঋণৰ বজাৰত 8,484 কোটি টকা বিনিয়োগ কৰিছে। জুন মাহত এই বিনিয়োগৰ পৰিমাণ আছিল 26,565 কোটি টকা। আকাশবাণীৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পিকত আজি নিশা 9:30 বজাত উচ্চ ৰক্তচাপ আৰু ইয়াৰ সমাধানৰ সন্দৰ্ভত এক মননশীল আলোচনা আগবঢ়োৱা হ'ব। এই আলোচনাত এইমছৰ হৃদৰোগ বিভাগৰ অধ্যাপক ড ৰাকেশ যাদৱ আৰু খাদ্য বিশেষজ্ঞ ড ৰিচা জয়ছোৱালে অংশগ্ৰহণ কৰিব। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে উচ্চ ৰক্তচাপৰ বিভিন্ন দিশ যেনে ইয়াৰ লক্ষণ, প্ৰতিৰোধ আৰু সুস্থ জীৱনশৈলীৰ সৈতে জড়িত প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে অনুষ্ঠান প্ৰচাৰ হৈ থকাৰ সময়ত 011-2342-1050 আৰু 011-233-14444 নম্বৰত ফোন কৰি তেওঁলোকৰ প্ৰশ্নসমূহ সুধিব পাৰিব। তদুপৰি এই প্ৰশ্নসমূহ 9289-094044 নম্বৰত হোৱাটছএপ অথবা সামাজিক মাধ্যম এক্সৰ যোগেও প্ৰেৰণ কৰিব পাৰিব। বাৰ্লিনত অনুষ্ঠিত ইউৰোকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত স্পেইনে ইংলেণ্ডক 2-1 গলৰ ব্যৱধানত পৰাস্ত কৰি ইউৰোপীয় ফুটবল চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিছে। নিকো উইলিয়ামে স্পেইনৰ হৈ প্ৰথমটো গল দিয়ে। ইপিনে ইংলেণ্ডৰ কোল পামৰে খেলৰ 73 মিনিটত এটা গল দিয়ে। ইয়াৰ পিছতে স্পেইনৰ মিকেল আয়াৰজাবলে খেলৰ 86 মিনিটত দলৰ হৈ বিজয়সূচক গলটো দিয়ে। উল্লেখযোগ্য যে 2020 চনৰ ইউৰোকাপৰ ফাইনেলতো ইটালীৰ হাতত পৰাজিত হোৱা ইংলেণ্ড দ্বিতীয়বাৰৰ বাবে ফাইনেলত পৰাজয়ৰ সন্মুখীন হৈছে। জিম্বাবৱেৰ হাৰাৰে ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 5খনীয়া টি-20 শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত ভাৰতে কালি জিম্বাবৱেক 42 ৰানত পৰাস্ত কৰে। খেলখনত টছত জয়লাভ কৰি জিম্বাবৱে প্ৰথমে ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনাইছিল। ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 167 ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ সঞ্জু চেমছনে 45 বলত সৰ্বাধিক 58 ৰান সংগ্ৰহ কৰে। ৰিয়ান পৰাগে 24টা বলত 22 ৰান আৰু শিৱম দুবেই 12টা বলত 26 ৰান সংগ্ৰহ কৰে। জিম্বাবৱেৰ হৈ মুজাৰবানীয়ে ভাৰতৰ 2টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত 168 ৰানৰ বিজয় লক্ষ্য আগত ৰাখি বেট ধৰা জিম্বাবৱে 18 অভাৰ 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 125 ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ মুকেশ কুমাৰে 22 ৰানৰ বিনিময়ত জিম্বাবৱেৰ 4টা উইকেট লাভ কৰিবলৈ সক্ষম হয়। আনহাতে শিৱম দুবেই 25 ৰানৰ বিনিময়ত 2টা উইকেট দখল কৰে। উল্লেখযোগ্য যে 5খনীয়া শৃংখলাটোত ভাৰতে 4খন খেলত জয়লাভ কৰি শৃংখলা হস্তগত কৰিছে। উইম্বলডন টেনিছ প্ৰতিযোগিতাত স্পেইনৰ কাৰ্লোছ আলকাৰাজে ছাৰ্বিয়াৰ নভাক জকোভিচক 6-2, 6-2, 7-6 ছেটত পৰাস্ত কৰি পুৰুষৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। উইম্বলডনৰ ফাইনেলত আলকাৰাজ দ্বিতীয়বাৰৰ বাবে অৱতীৰ্ণ হোৱাৰ বিপৰীতে জকোভিচে এই প্ৰতিযোগিতাত 7বাৰকৈ বিজয়ীৰ খিতাপ অৰ্জন কৰিছিল। ইপিনে মিক্সড ডাবলছৰ ফাইনেলত পলেণ্ডৰ জন জেলেনেস্কি আৰু টাইৱানৰ হাছিছ চু ৱেৰ যুটিটোৱে মেক্সিকোৰ চেণ্টিয়াগো গোঞ্জালৱেজ আৰু গুলিয়ানা আলমুছৰ যুটিটোক 6-4, 6-2 ছেটত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। সামাজিক মাধ্যম এক্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুগামীৰ সংখ্যাই 10 কোটি অতিক্ৰম কৰিছে। এনটিএ অৰ্থাৎ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ভুক্তভোগী পৰীক্ষাৰ্থীৰ বাবে CUET UGৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত স্বতন্ত্ৰ তদন্তৰ ঘোষণা কৰিছে। ইউৰোকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত স্পেইনে ইংলেণ্ডক পৰাস্ত কৰি ইউৰোপীয় ফুটবল চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিছে। আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 5খনীয়া টি-20 শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত ভাৰতে কালি জিম্বাবৱেক 42 ৰানত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।